লাখপতি বাইদেউৰ যেতিয়া পইচা আহিব 10 দিনমান আগত মই কৈ দিম। সকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে। সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাম যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা অসম চৰকাৰে কেতিয়া সোমাই দিব। তো এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ মন্তব্য আগবঢ়াইছে। এই মন্তব্যৰ মাজত টকাখিনি কেতিয়া প্ৰদান কৰিব, এই বিষয়ত কি কৈছে আপোনালোকে বিস্তাৰিত শুনি লওক। যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিলআপ কৰিছে, ইলেকশ্যনৰ পিছতে এদিন আপোনালোকৰ বেংক একাউণ্টত পটুং কৰি 10,000 টকা সোমাই যাব। হ'ব, টকাটো সোমোৱাৰ পিছত গিৰিয়েকসকলক কোনে কোনে টকাটো দি দিব? কোনে কোনে দিব? নিদিয়ে। গিৰিয়েকবিলাকে যদি মোক ভোট নিদিয়ে তেতিয়া কি হ'ব? লাচিত নে জয়মতী? ঘৰত লাচিতৰ দম বেছি আছে নে জয়মতীৰ দম বেছি আছে? মই এটা বুদ্ধি দিওঁ, লাখপতি বাইদেউৰ যেতিয়া পইচা আহিব 10 দিনমান আগত মই কৈ দিম যে 2 তাৰিখে সোমাব বা 4 তাৰিখে সোমাব। তো ইয়াত আপোনালোকে শুনিব পাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক ইলেকশ্যনৰ পিছত সিহঁতৰ বেংক একাউণ্ট যোগে প্ৰদান কৰিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব